এইয়া মোৰ আজি কেঁচি পালেঙৰ কাম চলি আছে। এইবিলাক কেঁচি লৈ যোৱা হৈছে, ওপৰত উঠাব লাগিব। ওপৰত উঠাৰ পৰা টিং ফিটিং কৰিব লাগিব দেই ৰাইজ। এইবিলাক বৰ্তমান নি থকা হৈছে, এইবিলাক উঠোৱা হৈছে। উঠাই মেলি টিং ফিটিং কৰিব লাগিব, লেবেল মাৰি ল'ব লাগিব ইয়াতে। প্ৰথমতে লেবেল মাৰি ল'ব লাগিব, গোটেইকেইটা ভালকৈ বহাই মেলি 5টা কেঁচি বহোৱা হৈছে ইয়াতে। গোটেইকেইটা খাৰা কৰি ল'ব লাগিব। এইকেইটা মিস্ত্ৰীকেইটাই মাথাত পেলাই দিব বুলি চাই আছে, ওপৰলৈ মুখকৈ চাই আছে। এইবিলাক সেইকেইটা পকা মিস্ত্ৰী কাম কৰি আছে। এইবিলাক পকা প্লাষ্টাৰ কৰাৰ পিছত আমাৰ চিলিঙৰ কামটো আহিব, টিং চিং লগোৱাৰ পিছত। সেইবিলাক বৰ্তমান লগাই থকা হৈছে। এইটো লাইনটো মিলাই লোৱা হৈছে ভালকৈ, ধুনীয়াকৈ মিলাই লোৱা হৈছে। কাৰোবাৰ কাম চাম থাকিলে জনাব পাৰিব, বহুত কম ৰেটতে কৰি দিয়া হ'ব। 15 টকা কেজিকৈ কৰি দিয়া হ'ব। এইবিলাক প্ৰায় পাৰ্লিংবিলাক লগোৱা হৈ গৈছে, কাইলৈ টিং লগাব লাগিব। এইবিলাক এইখন স্কুলৰ আগতে হৈ গ'ল কামবিলাক। এতিয়া এইটো 2টা আছে এনেকুৱা ঘৰ, এইকেইটাতে কৰি আছোঁ।